হেল্ল' ফ্ৰেণ্ড, আসসালামু আলাইকুম। আজি অলপ ওলাই আছোঁ আমি ফেমিলি লৈ ট্ৰিপত যাম অলপ। মামীয়ে আজিলৈকে থকা নাইতো, সেইকাৰণে ভাবিছোঁ অলপ লৈ যাওঁ আজি। সেইদিনা মই কি হয় এইটো এলিফেণ্টৰ কথা মাক কৈছিলোঁ, তো মায়ে ক'লে মই এতিয়ালৈকে দেখা নাই, তো চাবলৈ যাব লাগিব আৰু। তো সেইকাৰণে ভাবিলোঁ আজি অলপ যাওঁ। অফ আছে ডিউটি, দাদাও আজি স্কুলত নাযায় কাৰণ তো ফ্ৰেণ্ডছ, ফাইনেলি আমি গাড়ীত উঠিলোঁ। দাদাই ড্ৰাইভ কৰি আছে, আমি ছাইডত বহি আছোঁ। আৰু লগত আছে আমাৰ মাম্মী, আমাৰ আছে ছোট দুটা ডন, আৰু আমাৰ লগত আছে ভাবি। আমি ফেমিলিলৈ যাই আছোঁ। চাওক ক'ত যাওঁ, কি হয়, আপোনালোকে লগত থাকিব আৰু ভিডিঅ'খন সম্পূৰ্ণভাৱে চাই থাকিব। তো আমি বৰপেটা ৰোড পাই গৈছোঁ। তো ইয়াৰে পৰা ফ্লাইঅভাৰৰ ওপৰেদি যাই আমি তলফালেদি যাম। তো এতিয়া ফ্লাইঅভাৰ আগতে ইয়াতে নাছিলে, নতুনকৈ ফ্লাইঅভাৰ হ'ল। এতিয়া বহুত ভাল হৈছে, কাৰণ আগতেতো বহুত ভিৰ থাকিছে, ইয়াতে বহুত ট্ৰাফিক পৰিছে। আজিকালি ইমান ট্ৰাফিক নাই, কাৰণ ফ্লাইঅভাৰ হৈ গৈছে। যিটো হাইৱেদি ডাইৰেক্ট যাব লগা যিবিলাক গাড়ী, এইবিলাক ডাইৰেক্ট যাব পাৰিব, আৰু যিবিলাক টাউনত সোমাব লগা আছে সেইবিলাক তলফালেদি সোমাব পৰা যায়। চ' আমি তলফালেদি আহিছোঁ, বৰপেটা ৰোড পাই গৈছোঁ আমি, মেইন টাউন। চ' সেইফালেদি যাই আছোঁ। তো আপোনালোকে চাই থাকিব, আমি ক'ত যাওঁ, কি চাওঁ, সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। চ' আমি এনেকৈ যাই বিশালৰ সন্মুখত আহি গৈছোঁ। আৰু এতিয়া বৰপেটা ৰোডত যিটো নিউলি ফ্লাইঅভাৰ হৈছে, ৰেল গেটৰ যিটো ফ্লাইঅভাৰ, চ' আমি এই ফ্লাইঅভাৰৰ ওপৰ ফালেদি যাই আছোঁ। তো এনেকৈ যাই ফাইনেলি আমি আহি পালোঁ মানাস নেশ্যনেল পাৰ্ক। চ' আপোনালোকে গমেই পাইছে ক'ত আহিছোঁ, মানাস নেশ্যনেল পাৰ্ক। তো ইয়াতে আহি অলপ লাগি আছে যে গেটৰ ভিতৰেদি গাড়ীখন সোমাব দিব নে নিদিয়ে। অলপ কনফিউশ্যনত পৰি গৈছিলোঁ, যাৰ কাৰণে ইয়াতে থিয় দি আছিলোঁ। এই গাড়ীখন ওলালে কাৰণে আমিও চাইডেদি লাহেকৈ সোমাই গৈছোঁ। আহি এটা ৰেষ্টুৰেণ্টত বহিছোঁ, বহি আমি একাপকৈ কফি খাই লৈছোঁ। তো তাৰপিছত আমি আকৌ নেক্সট জাৰ্ণিত ওলাম। তো কফি খোৱাৰ পিছত আমি ফাইনেলি যিটো মানাস নেশ্যনেলৰ যিটো জীপ চাফাৰী এছ'চিয়েশ্যন আছে, আমি ইয়াতে আহিলোঁ। কাৰণ ইয়াতেতো জীপ লৈ যাব লাগে, কাৰণ পাৰ্চনেল গাড়ীবিলাক সোমাব নিদিয়ে। তো ফাইনেলি আমি আহিছোঁ, ইয়াতে আহি যিটো জীপৰ টিকেটখন আমি লৈ লৈছোঁ। আৰু বাকী আমাৰ যিবিলাক আগতে জীপ চাফাৰী কৰি আহিলে, এইবিলাকৰ অৱস্থা চাই আমি আৰু দাদা কি কৰিলোঁ, ড্ৰেছ পাতি চেঞ্জ কৰি লৈছোঁ, কাৰণ বহুত ধূলা ভিতৰত দেখা পাইছিলোঁ। তো ফাইনেলি আমাৰ জীপখন আহিলে, এতিয়া আমি চাফাৰী ষ্টাৰ্ট। ফাইনেলি আমি জীপ পাই গৈছোঁ। মামীয়ে আইডি আছে। তো ফাইনেলি আমি আহি আছোঁ। এইটো মানাস নেশ্যনেল পাৰ্কৰ গেটখন আমি পাই গৈছোঁ। ৰিপিট আকৌ, কাৰণ এতিয়াতো আমি জীপ লৈহে আহিছোঁ, পাৰ্চনেল গাড়ী সোমাব নিদিয়ে। তো এতিয়া আছে চেকিং কৰি দিব, কি আছে কি নাই, বেগখন খুলি দিব লাগিব। আৰু ইয়াতে আছে আমাৰ ন' প্লাষ্টিক জ'ন লগোৱা এটা চাইনবোৰ্ড লগোৱা আছে, কাৰণ প্লাষ্টিক লৈ যাব নিদিয়ে, প্লাষ্টিকৰ বটল চটলো ল'ব নিদিয়ে। তো আপোনালোকে যদি আগতে আহে, তো এইবিলাক থৈ আহিব বাহিৰত। তো ফাইনেলি আমি এণ্ট্ৰি কৰিলোঁ। এণ্ট্ৰি কৰাৰ পিছত ফাৰ্ষ্টত দেখিলোঁ কি ইয়াতে বহুত মৰা চৰাই আছে। তো আপোনালোকেও আহিলে নিশ্চয় ফাৰ্ষ্টতে মৰা চৰাই দেখা পাব, কাৰণ ইয়াতে বহুত মৰা চৰাই আছে। চ' চাই থাকিব কি চাওঁ আমি।
এই যে মামা এইফালে চোৱা চোৱাচোন আপু এই দাদাই আমাক লৈ যাই আছে দাদা এটা খাই দিয়কচোন ভাল লাগছে না ঘৰত বহি কেনেকুৱা লাগিছে মাম্মি কেনেকুৱা লাগিছে ভাল লাগিছে না সো আমি এনেকৈ যাই আছোঁ বহুত সময় হৈ গ'ল মানে ঘূৰি আছোঁ একো দেখা নাপালোঁ এতিয়ালৈকে মানে কেতিয়া ফাৰ্ষ্ট কি দেখিব পাৰিম সেই আশাতে মানে সেই ৱেটিঙতে মানে আছোঁ আৰু ঘূৰি আছোঁ তো দেখা নাই এতিয়ালৈকে একো আৰু যে কিমান ৱেইট কৰিব লাগিব বহুত ভিতৰত আহি গ'লোঁ আমি তথাপিও একো দেখা নাপালোঁ চাগে টাইমটো ভালেই আছে এনেকুৱা টাইমত আহিলে দেখাব পাৰিম কাৰণ ড্ৰাইভাৰে কৈ আছে যে যাব পাৰিব কিন্তু য'ত ওলাই মানে তাতে এতিয়ালৈকে যাই পোৱা নাই তো ড্ৰাইভাৰক মই কৈছোঁ যে মানে সিফালে লৈ যাব তো ড্ৰাইভাৰে আমাক সিফালে লৈ যাই আছে তো ফাইনেলি আমি আহি এটা ঘৰ দেখা পালোঁ ইয়াতে তো দুটা ঘৰ আছে ইয়াতে এটা ডাঙৰ আৰু এটা সৰু পোৱালি নিচিনা দেখা যায় আছে তো বহুত চাওক চাব পাৰিব ফ্ৰেণ্ড আপোনালোকে এই চাওক ফ্ৰেণ্ড ফাৰ্ষ্টত ঘৰ দেখা পালোঁ আমি বহুত ভাল লাগিলে ঘৰ আজিলৈকে মানে বাস্তৱত দেখা নাছিলোঁ তো ফ্ৰেণ্ড এনেকৈ আহি আমি আকৌ নেক্সট দেখা পালোঁ দুটা হাতী এইটো চাওক বহুত ডাঙৰ হাতী এইটো মানে দেখাত বহুত ভয়ানক যেন লাগি আছে কি ক'ম আৰু মানে যি চাব আহিছোঁ তো চাই আছোঁ তথাপিও মানে মনত ভয় লাগি আছে যদি এবাৰ আমাৰ গাড়ীৰ সন্মুখতে আহি যায় তো শেষ তথাপিও বহুত ভাল লাগিছে আপোনালোকেও আহিব ফেমিলি লৈ আহিলে চাই যাব পাৰিব মাজে মাজে ফেমিলি লৈ ঘূৰিব লাগে তেতিয়াহে মানে মনবিলাক ভাল থাকে চ' মায়ে আজিলৈকে দেখা নাছিলে তো মাক লৈ আহিছোঁ আজি দেখাৰ কাৰণে এই চাওক ফ্ৰেণ্ড এই হাতীখন মোৰ গাড়ীৰ সন্মুখেদি আহি আছে মানে আমাৰ ওচৰতে যাব এইটো তো লগত মানুহ আছে তথাপিও বহুত ভয় লাগি আছে কাৰণ হাতীটো বহুত ভয়ানক জন্তু যদি এবাৰ মানে মাৰি দিয়া চুৰে আমাৰ গাড়ীত তো শেষ আমি একদম কি টেনশ্যন লাগি আছে আমাৰ গাড়ী থিয় দি আছে ইয়াতে চাইডেদি যাব এতিয়া যা একো নকবি দেই তোক একো নকওঁ আমি যা যাওক একদম আমাৰ গাড়ীৰ ওচৰেদি যাই আছে ফ্ৰেণ্ড কিমান ডাঙৰ নেক্সট আমি আকৌ আহি দেখা পালোঁ গড় তো গড় চাই ভালে লাগিলে মই আগতে দেখা নাছিলোঁ এতিয়া ফাৰ্ষ্ট দেখিলোঁ এই চাওক ফ্ৰেণ্ড গড় ইয়াতে থিয় দি আছে তথাপিও ভয়ো লাগে মানে বেছি দূৰতো নহয় আমাৰ গাড়ীৰ পৰা যদি এবাৰ দৌৰি আহে তো আমি শেষ তো লাষ্টত আকৌ আমি নেক্সট ষ্টেপলৈ যাই আছোঁ দাদাই লৈ যাই আছে আমাক মানে বাঘ চোৱাৰ বহুত ইচ্ছা আছিলে তো বাঘ দেখিব নোৱাৰিলোঁ এতিয়ালৈকে তো আহি আমি নেক্সট আকৌ দেখা পালোঁ মৰা চৰাই বহুত ধুনীয়া লাগিছে কিন্তু ইয়াক চাওক ফ্ৰেণ্ড কেনেকুৱা বহুত ডাঙৰ এইটো আৰু বহুতে ধুনীয়া লাগিছে তো এনেকৈ আমি চাফাৰী কৰি আছোঁ নেক্সট আমি আকৌ যাই আছোঁ বেলেগ ঠাইলৈকে তো আহি আমি তো আমাৰ ৰেষ্ট লোৱা হৈ গ'ল আৰু আমাৰ নেক্সট গাড়ীটো হৈ গ'ল বেয়া তো কি কৰোঁ আমি আৰু দাদা
ঠেলি ষ্টাৰ্ট কৰালোঁ তাৰপিছতহে আমি যাই আছোঁ আকৌ আপোনালোকে আহিলে গাড়ীখন আগতে চেক কৰি ল'ব জীপখন ভাল নে বেয়া তাৰপিছতেহে আহিব গাড়ীখন বেয়া হৈছিলে দাদা এতিয়া ঠিক কৰি লৈছোঁ তো আপোনালোকে আহিলে গাড়ীখন আগতে চেক কৰি ল'ব যদি কিবা কাৰণত কিবা এটা জন্তুৰ সন্মুখত যাই বেয়া হৈ যায় তেতিয়াতো গ'ল আৰু তো সেইকাৰণে গাড়ীখন চেক কৰিব লাগে আহি আমি নেক্সট আকৌ দেখা পালোঁ হৰিণা তো পোৱালি হৰিণা সৰু তো এনেকৈ আমি আমাৰ চাফাৰীৰ পৰা দিনটো কটাই আছোঁ তথাপিও বহুত ভাল লাগি আছে ইয়াতে দেখা পালোঁ বান্দৰ আৰু আমি যাই আছোঁ এতিয়া নেক্সট ষ্টেপ য'ত নেকি মানাস যিটো ৰিভাৰ তো ৰিভাৰৰ ওচৰত যাই আছোঁ আমি তো আহি ফাইনেলি আমি ইয়াতে নামিলোঁ কাৰণ ইয়াতে যিটো মানাস ৰিভাৰ আছে তো আমি তাত যাম অলপ চাওঁ ইয়াতে কেনেকুৱা কি আছে কি নাই সেইটো অলপ চাব লাগিব লগত আছে আমাৰ যিটো ইয়াতে দেখা পালোঁ আমি আহি বহুত মানে বনৰীয়া মহ আৰু আছে বহুত হাতী চ' এনেকৈ আমি দিনটো কটাই আছোঁ ফ্ৰেণ্ড তো কেনেকুৱা লাগি আছে আপোনালোকে জনাব প্লিজ এতিয়া আমি যাই আছোঁ ৰিভাৰৰ ওচৰত মানে তলত নামি আছোঁ আমি তো বহুত এনজয় কৰিলোঁ আজি বহুত ভাল লাগিলে বহুত দিন হৈ গ'ল মানে ভাবিয়ে কৈ আছিলে যে মানে ক'ত লৈ নাযায় দাদাই মানে ঘূৰাব লৈ নাযায় তো সেইকাৰণে ভাবিলোঁ আজি মানে অফ আছে চ' দাদাৰো মানে কলেজ বন্ধ তো ভাবিলোঁ যে অলপ যাই ঘূৰি আহোঁ ইয়াতে তো আমি ইয়াতে আহিলোঁ আহি আমি একদম নদীৰ কাষত আহি গৈছোঁ আমাৰ বেক চাইডত যিখন মানে পাহাৰ দেখা পাইছে এইখন হৈছে হিমালয়া পাহাৰ আটাইতকৈ ডাঙৰ পাহাৰ এইটোৱে তো বহুত ভাল লাগিছে ইয়াতে আহি বহুত সময় কটালোঁ ইয়াতে এতিয়া আকৌ আমি নেক্সট ৰাওনা কৰিলোঁ কাৰণ দাদাক মই কৈ থৈছিলোঁ মানে ক'ত গ'লে মানে ভাল জীৱ জন্তু দেখাব পাৰি তো তাত যাব লাগে তো ড্ৰাইভাৰ দাদাই আমাক লৈ এতিয়া আকৌ ইয়াতে লৈ আহিলে কাৰণ ইয়াতে এই যিটো ইভিনিং সময় এই সময়ত বহুত মানে হাতীৰ জাক ওলাই আহে তো ফ্ৰেণ্ড আপোনালোকে চাব পাৰিছে বহুত হাতীৰ জাক ইয়াতে ওলাই আহিছে তো বহুত ধুনীয়া লাগিছে ইয়াতে আহি চাই মানে মনটো একদম ফ্ৰেছ হৈ গ'ল মানে আজি চ' আপোনালোককো ৰিকুৱেষ্ট কৰিম ফেমিলি লৈ আহিব চাই যাব ইয়াতে তো ইয়াতে মানে যিটো আছে আপোনাৰ ইভিনিং টাইমতে বেষ্ট মানে যদি আপোনালোকে আহে তেনেহ'লে মানে 1টা বা 1:30 বজাত মানে গেটৰ এণ্ট্ৰি কৰাৰ যেনেকুৱা টাইম লৈ তেনেকুৱাকৈ আহিব আপোনালোকে নহ'লে মানে বহুত হেৰি হৈ যায় আমাৰ অলপ দেৰিয়ে হৈ গৈছিলে আমি 2:30 বজাত সোমাইছোঁ তো আমাৰ ৰিটাৰ্ণ হওঁতে মানে চাগে ৰাতিয়ে হৈ যাব কাৰণ ইয়াতে প্ৰপাৰ যদি আপুনি চাফাৰী কৰিব খোজে তেনেহ'লে 3 ঘণ্টামান লাগি যায় 3-4 ঘণ্টা তো আমি অলপ লেটকৈ আহিছিলোঁ তো তেনেকৈ চাই আছোঁ তথাপিও বহুত ভাল লাগিছে ইভিনিং সময় এই চাওক ইয়াতে হাতী তো আপোনালোকে আহিলে তেনেকুৱা টাইম মিলাই আহিব দাদা যদি আহে তেনেহ'লে 12টা-1টা বজাত মানে গেটেদি সোমোৱাৰ টাইম লৈ আহিব আৰু এনেকৈ আমি চাই থকাৰ মাজত আমি এটা বস্তু দেখা পালোঁ কি যি আমাৰ পুষ্পা চিনেমাৰ যিটো আছিলে লালচন্দন কাঠ তো পুষ্পা চিনেমাৰ শ্বুটিং কৰাৰ পিছত মানে সেই কাঠবিলাক আনি আমাৰ মানাস নেশ্যনেল পাৰ্কত আনি প্লাই থৈ গৈছে তো এইবিলাক দেখা পাইছে যিবিলাক লালচন্দন কাঠ পুষ্পা চিনেমাৰ আৰু সেই লালচন্দন কাঠৰ ওপৰত বহি আছে আমাৰ এটা মৰা চৰাই ইয়াতে আহি মানে মামীৰ অলপ বেয়া লাগি আছে চ' মামী ইয়াতে অহা নাই মামীয়ে গাড়ীত বহি আছে তো আমি এনেকৈ আহিলোঁ অলপ ঘূৰি চালোঁ বহুত ভাল লাগিলে এনজয় কৰিলোঁ এতিয়া আমাৰ ৰিটাৰ্ণ হোৱাৰ সময় হৈ গ'ল তো এতিয়া আমি ফাইনেলি ৰিটাৰ্ণ কৰিম
চ' আমি আকৌ জীপত উঠি গৈছোঁ এতিয়া ৰিটাৰ্ণ হ'ম আমি ফাইনেলি আমাৰ চোৱা হৈ গ'ল এতিয়া আমি ৰিটাৰ্ণ ল'ম ঘৰত তো ইয়াতে আহিলে মানে এটা বস্তু কি মানে যিটো চিকিউৰিটি গাৰ্ড এটা ল'ব লাগে লগত আমি একচুৱেলিতে লোৱা নাছিলোঁ তো আজি ফাৰ্ষ্ট টাইম আহিছোঁ মানে ইমান দেখাও নাই কাৰণ ইয়াতে বহুত মানে ভয়ানক জন্তু আছে না কিবা কাৰণে যদি সন্মুখত আহি যায় তেতিয়া প্ৰব্লেম হৈ যাব তো আমি এনেকৈ আহোঁতে মানে ৰাস্তাত আকৌ দেখা পালোঁ হৰিণা যাওক দাদা লাহেকৈ যাওক আৰু এটা ক'ত লুকালে এই যাতে লুকাই আছে এইটো এই শিং ওলাই আছে জাষ্টটো এইটো শুই আছে এইটো তো গাইজ ফাইনেলি আমাৰ ৰাতিয়ে হৈ গ'ল সন্ধিয়া হৈ গ'ল তো এতিয়া আমি ৰিটাৰ্ণ আকৌ মানে গেটখন আহি পাই গৈছোঁ কাৰণ ইয়াতে গেটত সোমোৱাতে মানে এবাৰ চেকিং কৰি সোমাব লাগে আৰু মানে এতিয়া যোৱাৰ সময়তো চেকিং কৰিয়ে ওলাব দিব মানে চ' আমাৰ গাড়ীখন ইয়াতে ৰখালে এতিয়া চেকিং হ'ব চেকিং হোৱাৰ পিছত আমি চেকিংটো ফাইনেলি হৈ গ'ল এতিয়া আমি যাই আছোঁ আকৌ আমাৰ গাড়ীৰ ওচৰত চ' ফাইনেলি গাইজ বহুত এনজয় কৰিলোঁ আজি বহুত ভাল লাগিলে তো ভিডিঅ'খন কেনেকুৱা হৈছে আপোনালোকে অলপ কমেণ্ট কৰি জনাব বাকী আহিব মানে এনেই জাষ্ট মানে আহিছোঁ ইয়াতে সেইকাৰণে ভাবিছোঁ মানে কিবা এটা ভিডিঅ' বনাই মানে আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰি দিওঁ আপোনালোকেও আহিলে এনজয় কৰিব ইয়াতে তো আমাৰ নিচিনা ইমান মানে দেৰিকৈ নাহিব যদি আপোনালোকে আহে 12টা-1টা বজাত মানে গেটত সন্মুখত দিম মানে গেটত এণ্ট্ৰি কৰিব আৰু নহ'লে আমাৰ নিচিনা ৰাতি হৈ যাব তো প্ৰব্লেম হৈ যায় তো ফাইনেলি এনেকৈ আহি আমি পাই গ'লোঁ আমাৰ গাড়ীখন তো এতিয়া আমি ফাইনেলি আকৌ ড্ৰেছ চেঞ্জ কৰি আমি ঘৰৰ পিনে ৰওনা হৈ যাম তো আমি এনেকৈ আহি আকৌ বৰপেটা ৰোডৰ যিটো ফ্লাইঅভাৰ এইখন আমি পাই গৈছোঁ তো থেংক ইউ গাইজ যদি ভিডিঅ'খন ভালে লাগে তো কমেণ্ট কৰি জনাব আৰু প্লিজ পেজখন ফ'ল' কৰিব শ্বেয়াৰ কৰিব আৰু লাইক কৰি দিব থেংক ইউ এভৰিৱান